সেইটো এনেকুৱা এটা কথা চলিছে যে আমি চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল লৰাই নাপায়। লোকেল লৰাই কিয় নাপায়? পৰীক্ষা দিব লাগে। গতিকে তাকে লৈ গাঁও চহৰবিলাকত স্থানীয় ল'ৰাবিলাকে আপত্তি কৰে। সেইকাৰণে আমি এটা ছিষ্টেম কৰিব খুজিছোঁ য'ত নেকি স্কুলখনৰ প্ৰিন্সিপালকে তাৰ এজন গ্ৰেড 4 এমপ্লয়ী ল'ব পাৰে স্থানীয় জেগাৰ। তাৰ কাৰণে এটা নীতি এটা বনাই আছোঁ, কিন্তু এইটো 26ৰ আগত নহয়, 26ৰ পিছত সেইটো ৰাখিব লাগিব। কাৰণ নহ'লে 4th গ্ৰেড এমপ্লয়ীখিনি বেলেগ জিলাৰ পৰা বেলেগ জিলাত গ'লে মানুহে বেয়া পায়। সেইকাৰণে বহুতবিলাক ৰাজ্যত আজিকালি নতুন নতুন কিছুমান নিয়ম কৰিছে। ময়ো এইবাৰ শিকি আহিছোঁ 2-3টা। কিন্তু বিধানসভা নিৰ্বাচনৰ আগত যিহেতু আমাৰ এডভাৰটাইজ হৈয়ে গ'ল, নিযুক্তিয়ে হ'ব গোটেই পোষ্টখিনি। সেইকাৰণে এতিয়া নহয়, বিধানসভা ইলেকশ্যনৰ পিছত কলেজৰ গ্ৰেড 4 পোষ্ট, হস্পিটেলৰ গ্ৰেড 4 পোষ্ট, স্কুলৰ গ্ৰেড 4 পোষ্ট, এইখিনি যাতে সেই মৌজাটোৰ ল'ৰাই বা সেই গাঁৱৰ ল'ৰাই পায়, তাৰ কাৰণে আমি নীতি এটা বনাই আছোঁ। অন্য এটা ভংগ কৰিছোঁ, ধুবুৰীত যোৱাকালি দেখা গ'ল যে আৰক্ষী এগৰাকীয়ে আপোনাৰ সহায় বিচাৰিছে, কৈছে যে ওপৰৱালা বিষয়াৰ পৰা নিৰ্যাতনৰ বলি হৈছে। আৰক্ষীয়ে এতিয়া নিৰ্যাতনৰ বলি তেনেকুৱা এইবিলাক অসমত 3-3.5 কোটি টকা মানুহ আছে। কাৰোবাৰ নহয় কাৰোবাৰ এটা সদায় কাহিনী থাকেই। গতিকে ওপৰৱালাৰ নিৰ্যাতনটো চাওক, ওপৰৱালাটো তাত 6 মাহৰ মূৰে মূৰে বদলি যায়। ধুবুৰীত মোৰ দিনতে 4জন SP হ'ল। গতিকে এজনৰতো নিৰ্যাতনৰ বলি হ'ল বাৰু মই মানিলোঁ, বাকী 3জনৰ কিয় হ'ব? সেইকাৰণে প্ৰত্যেকটো কথা আজিকালি ফেচবুক ছ'চিয়েল মিডিয়া থাকে, বিভিন্নজনে বিভিন্ন কথা কয়, কিন্তু তাৰ তদন্ত কৰিব লাগিব। মই চাব দিছোঁ।